আজি মই তোমালোকক ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগৰ কোশ্চেন নম্বৰ 5 লৈকে আমাৰ কৰা হৈছিল কোশ্চেন নম্বৰ 6 টো আমি আলোচনা কৰিম তো তোমালোকে কোশ্চেন নম্বৰ 6 টো উলাই লবা কোশ্চেন নম্বৰ 6 ত কি আছে তো চাবা কোশ্চেনটো ভাল কৰি পঢ়িব লাগিব আমি ডায়াগ্ৰামটো আঁকিব লাগিব বুজিব লাগিব কি দিয়া আছে কি উলাব দিছে এটো আমি আগৰ অংকবিলাক যেনে কৰিছিলো এইটো একে কৰিব লাগিব তেতিয়া আমি এটা ত্ৰিকোণমিতিৰ অনুপাত ব্যৱহাৰ কৰিছিলো এইবাৰ আমাৰ 6 7 8 এই অংকবিলাক কৰোতে আমি দুটাকৈ ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিব লাগিব এই কাৰণে ইয়াতে নম্বৰো আমাৰ বেছি থাকিব 4 মাৰ্কৰ কোশ্চেন হ'ব এটো আজিৰ পৰা যিবিলাক কৰি আছো বিলা সব 4 মাৰ্কৰ কোশ্চেন হ'ব তো আমি প্ৰথমতে আলোচনা কৰো 6 নম্বৰটো 1.5 মিটাৰ ওখ লৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত্বত থিয় হৈ আছে তো আমি প্ৰথমতে চিত্ৰটো আঁকিব লাগে আমি ইয়াতে ধৰা আঁকিলো সাপোজ AB টু আমাৰ লৰাজন 1.5 মিটাৰ ওখ লৰাজন আৰু CD হল আমাৰ অট্টালিকা এটো হল 30 মিটাৰ এতিয়া কিছু দূৰত্ব দুজনৰ মাজত দূৰত্ব লৰাজন আৰু অট্টালিকাৰ মাজত দূৰত্ব হল BD এতিয়া কৈছে কি তেওঁ অট্টালিকাৰ ফালে খোজ কৰাৰ লগে লগে তেওঁৰ চকুৰ পৰা অট্টালিকাৰ হিৰ্জলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে তোমালোকে কোশ্চেনটো ভাল কৰি চাই লবা মই কোশ্চেনটো লিখি লোৱা নাই কৈ আছো কাৰণ কোশ্চেনটো তোমালোকে ভাল কৰি চাবা তেওঁৰ চকুৰ পৰা অট্টালিকাৰ হিৰ্জলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে তেওঁ অট্টালিকাৰ ফালে খোজ কৰা দূৰত্ব নিৰ্ণয় কৰা এটা কথাটো এনেকা হৈছে তেওঁ ইয়াতে থিয়া হৈ আছে তেওঁ প্ৰথম অৱস্থাত যেতিয়া চাব ষ্ট্ৰেট চাব এনেকা এটো তাৰ চকুৰ দৃষ্টি বুলি ধৰিলো এটো প্ৰথম অৱস্থাতেই ষ্ট্ৰেট চাব এইবাৰ ইয়াৰ পৰা যদি উপৰ ফালে চাব লাগে তেতিয়ালে উপৰ ফালে চাব তো উপৰ ফালে চাইছে অট্টালিকাৰ হিৰ্জত চাইছে অট্টালিকাৰ হিৰ্জ বিন্দু হল C এর পৰা যেতিয়া ই যেটো স্থানত আছে তাৰ পৰা যেতিয়া ই অট্টালিকাৰ হিৰ্জত চালে তেতিয়া কোণটো কৈছে 30 ডিগ্ৰী এইবাৰ তেওঁ অট্টালিকাৰ ফালে খোজকাঢ়ি আগবাঢ়ি গল তাৰমানে মানে অট্টালিকাৰ ওচৰত যাব যিমান ওচৰত যাব তোমালোকে নিজে চাব পাৰা এটো যিমান ওচৰত যাবা তুমি তেতিয়া তোমাৰ মুখটো ইমানে ওপৰত উঠাব লাগিব তো আমি এবাৰ কি কৰিলো এই মানুহজনে AB লৰাজন অট্টালিকাৰ ফালে খোজকাঢ়ি ধৰা ইয়ালৈকে আহিল সাপোজ এইটো বিন্দুৰ পৰা এই বিন্দুটো আমি F বুলি লিখিলো এই বিন্দুৰ পৰা যেতিয়া অট্টালিকাৰ ফালে চালে তেতিয়া উঠন কোণ হৈছে 60 ডিগ্ৰী এতিয়া আমাক উলাব দিছে ই কিমান দূৰ আগবাঢ়ি গৈছে অট্টালিকাৰ ফালে এৰ পৰা F তাৰমানে ইয়াতে আছে ইয়াৰ পৰা ইয়ালৈকে আহিছে তাৰমানে অট্টালিকাৰ ওচৰত চাপি আহিছে তো AF মানে কিমান হ'ব আমি এটো উলাব লাগে অট্টালিকাৰ ফালে খোজ কৰা দূৰত্বটো আমি নিৰ্ণয় কৰিব লাগে এটো নিৰ্ণয় কৰিব হলে এতিয়া আমি কি পালো এই গোটাইখিনি কথা আমি লিখি লম তো প্ৰথমতে আমি কি লিখিম লৰাজনৰ উচ্চতা 1.5 মিটাৰ AB অট্টালিকাৰ উচ্চতা 30 মিটাৰ লৰাজন আৰু অট্টালিকাৰ মাজৰ দূৰত্ব হল BD আমি লিখিছো লৰাজনৰ উচ্চতা 1.5 মিটাৰ অট্টালিকাৰ উচ্চতা 30 মিটাৰ লৰাজন আৰু অট্টালিকাৰ মাজৰ দূৰত্ব BD আৰু এই বিন্দুৰ পৰা লৰাজনে প্ৰথমে যেতিয়া সিধা চাব না ষ্ট্ৰেট চাব আমি যেতিয়া চাম আমি সিধা ষ্ট্ৰেট চাম তাৰপিছত প্ৰয়োজন সাপেক্ষে আমি ওপৰত চাম প্ৰয়োজন সাপেক্ষে আমি তলত চাম তো এইটো আমি সমান্তৰাল ৰেখা এটা আঁকি ল'ব লাগিব তো এই বিন্দুৰ পৰা BD ৰ সমান্তৰালকৈ এই অঁকা হ'ল তো আমি এটো লিখছো এই বিন্দুৰ পৰা এই সমান্তৰাল BD অঁকা হ'ল এতিয়া এই বিন্দুৰ পৰা অট্টালিকাৰ হিৰ্জৰ উঠন কোণটো কি হ'ব আমি এটো লিখিম CAE 30 ডিগ্ৰী অট্টালিকাৰ হিৰ্জত উঠন কোণ তাৰ পিছত এই বিন্দুৰ পৰা ই খোজকাঢ়ি F বিন্দুলৈকে আহিল তো এই বিন্দুৰ পৰা অট্টালিকাৰ ফালে খোজ কৰা দূৰত্ব হল AF এতিয়া F বিন্দুৰ পৰা অট্টালিকাৰ হিৰ্জৰ উঠন কোণ হৈছে কিমান 60 ডিগ্ৰী
এফ ই 60 ডিগ্ৰী। এতিয়া আমাক ওলাব লাগে ই এই 30 ডিগ্ৰীৰ পৰা যে 60 ডিগ্ৰী হ'ল কোণটো কিমান দূৰ আগবঢ়াৰ পিছত হৈছে, অৰ্থাৎ এই এফটো আমি ওলাব লাগে। তো এইটো ওলাবৰ কাৰণে আমি প্ৰথমতে লিখিম যেহেতু আমাৰ এই সমান্তৰাল বিডি, এই সমান্তৰাল বিডি হোৱা মানে এবি সমান্তৰাল ডি হ'ব, আৰু এইটো এটা কি হ'ব, যেটো ল'ৰাজন ষ্ট্ৰেট থিয় হৈ থাকিব এটা 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব, আৰু অট্টালিকাটো ষ্ট্ৰেট 90 ডিগ্ৰী কোণ হ'ব এইবিলাক। তো প্ৰত্যেকটো কোণ 90 ডিগ্ৰী মানে এইটো এটা কি হ'ব, আয়ত হ'ব আমি জানো। তো এ বি ডি ই এটা আয়ত, এ বি ডি ই এটা আয়ত, আৰু আয়তৰ বিপৰীত বাহুবিলাক সমান হয়। তো হে এ বি ইজুকেল ডি ইজুকেল 1.5 মিটাৰ। ঠিক তেনেকে এই ইজুকেল কি হ'ব, বিডি হ'ব, এই ইজুকেল বিডি। এতিয়া আমি যেতিয়া এ বি আৰু ডি টো সমান বুলি ক'লো, তাৰ মানে আমি এইটোও লিখিব পাৰোঁ কিমান, 1.5 মিটাৰ। এতিয়া চোৱা গোটাইখিনি যদি 30 হৈছে আৰু এইখিনি যদি 1.5, তাৰমানে বাকীখিনি আমি ওলাব পাৰোঁ। 30ৰ পৰা 1.5 বিয়োগ কৰি দিলে এইটো ওলাব আমাৰ 28.5 মিটাৰ, মানে চি টো। তো আমি এইটো লিখিম, চি ইজুকেল চি ডি মাইনাছ ডি 30 মাইনাছ 28.5 মিটাৰ। তো আমি এইটো পাই গ'লো। এইবাৰ আমাৰ এ এফটো কেনেকৈ কৰি ওলাম, এ এফ যদি ওলাব লাগে আমি কি কৰিব লাগিব এইটো মন কৰিবা। এ এফ যদি ওলাব লাগে এইটো আমি ওলাব লাগে এ এফ। এইটো ওলাব হলে প্ৰথমতে আমাৰ এইটো ওলাব লাগিব, এইটো এই ওলাব লাগিব। তাৰপিছত আমাৰ ওলাব লাগিব ই এফ। তাৰপিছত এইৰ পৰা ই এফটো বিয়োগ কৰি দিলে তেতিয়া আমাৰ কি ওলাব, এ এফ, এ এফটো ওলাব। এতিয়া আমাৰ এইটো কেনেকৈ ওলাব, এইটো যদি ওলাব লাগে আমি চি ই এ সমকোণী ত্ৰিভুজটো ল'ব লাগিব। তাৰপিছত কোনটো অনুপাত ব্যৱহাৰ কৰিম এতিয়া, এইটো লোৱাৰ পিছত তাৰপৰা কি দিয়া আছে, চি মানে আমি গম পাইছোঁ 28.5 মিটাৰ, এ কোণটো 30 ডিগ্ৰী। তো এ কোণ সাপেক্ষে আমি জানো এইটো হ'ব আমাৰ পি আৰু এইটো হ'ব আমাৰ কি বি। তাৰমানে পি বাই বি কাৰ অনুপাত, 10ৰ অনুপাত, 10 থিটা ইজুকেল পি বাই বি। তো 10ৰ অনুপাতটো আমি ব্যৱহাৰ কৰি আমি এইটো ওলাম। ঠিক তেনেকে ই এফ যেতিয়া ওলাম 60 ডিগ্ৰী কোণ সাপেক্ষে এইটো পি আৰু এইটো কি হ'ব আমাৰ বি হ'ব, এইটো বি হ'ব, এইটো বি হ'ব। তো পি বাই বি 10ৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি ই এফ ওলাম। তাৰপিছত এইৰ পৰা ই এফটো বিয়োগ কৰি দিম, এ এফ ওলাব। আশা কৰো তোমালোকে বুজি পাইছা। এতিয়া আমি অংকটো কমপ্লিট কৰিম। সো প্ৰথমতে আমি লিখিলো চি ই এ সমকোণী ত্ৰিভুজৰ পৰা, চি ই এ সমকোণী ত্ৰিভুজৰ পৰা 10 থিটা ইকুৱেল টু পি বাই বি। ডাঙৰ ত্ৰিভুজ এই কোণ সাপেক্ষে এই কোণটো হ'ল চি এ ই, থিটাৰ সলনি চি এ ই লিখিলো, পি মানে হ'ল চি ই লিখিছো আৰু এ ই। এতিয়া 10 30 ডিগ্ৰী 28.5 এই 28.5 মিটাৰ এইটো হৈ গ'ল। এবাৰ আমি নেক্সট আহিলো, এইটো হ'ল আমাৰ এইখিনি। নেক্সট আমি আকৌ লিখিম এইটো চি ই এফ লিখিছো 10 থিটা, চি চি ই এফ মানে এফ কোণটো লিখিব লাগিব। চিত্ৰটো ভাল কৰি চাই ল'বা, কোনটো বাহু লিখিব লাগিব, কোনটো কোণ, চি এফ ই, চি এফ ই। পি মানে হ'ল চি, বি মানে হ'ল এবাৰ ই এফ।
লৰটো পৰিমেয়কৰণ কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব √9 হ'ব 3 হ'ব 3 দি হৰণ কৰি দিম EF is equal 9.5 √3 মিটাৰ আমি EF টো পাই গলো এতিয়া আমি A ৰ পৰা EF টো বিয়োগ কৰি AF ওলাও ইয়াৰ পিছত আমি তলতে লিখিব পাৰো তো আমি এতে জাগা নহব ঠাই নহব কাৰণে ইয়াতে লিখি আছো তো দিয়াৰ পর AF is equal AE minus EF এই মানে ওলাইছে আমাৰ 28.5 √3 মিটাৰ এতিয়া আমি বিয়োগ কৰিব লাগে তো 28.5 ৰ পৰা 9.5 টো আমি বিয়োগ কৰি দিম 0 19 √3 মিটাৰ তেতিয়া হলে আমাৰ ওলাই গল অট্টালিকাৰ ফালে খোজ কৰা দূৰত্ব আমাক ওলাব দিছিল অট্টালিকাৰ ফালে খোজ কৰা দূৰত্ব অট্টালিকাৰ ফালে খোজ কৰা দূৰত্ব আমাৰ ওলাই গল 19 √3 মিটাৰ এনে কৰি আমি অংকটো কৰিব লাগিব আশা কৰো তোমালোকে এটো বুজি পাইছা এতিয়া তোমালোকে চাবা এক্সাম্পল 3 উদাহৰণৰ 3 নম্বৰ কোশ্চেনটো এক্সাম্পল 3 উদাহৰণৰ 3 নম্বৰ কোশ্চেনটো 1.5 মিটাৰ ওখ এজনী পৰ্যবেক্ষক এটা চিমনিৰ পৰা 28.5 মিটাৰ আঁতৰত আছে তাই চকুত চিমনিটোৰ উঠন কোণ 45 ডিগ্ৰী চিমনিটোৰ উচ্চতা কিমান আমি এটো ওলাব লাগে সো আমি প্ৰথমতে ডায়াগ্ৰামটো আঁকিব লাগিব এটো মুছি লম তো আমি এটা কৰিম কোনটো আলোচনা কৰিম উদাহৰণৰ 3 নম্বৰ কোশ্চেনটো তো ইয়াতে কি দিছে 1.5 মিটাৰ ওখ এজনী পৰ্যবেক্ষক লৰাৰ হলনি এটা পৰ্যবেক্ষক বুলি কৈছে আৰু তো ভূমি AB 1.5 মিটাৰ বুলিয়ে কৈছে তো আগৰবাৰ লৰা কৈছে পৰ্যবেক্ষক একে কথাটো এটা চিমনিৰ পৰা ধৰা চিমনিটো আমি আঁকিলো ইয়াতে CD পৰ্যবেক্ষকজনে চিমনিৰ পৰা কিমান দূৰত আছে 28.5 মিটাৰ আঁতৰত আছে কেটো তাই চকুত চিমনিটোৰ উঠন কোণ এতিয়া লৰাজনে প্ৰথম অৱস্থাত ক'ত চাব আমাৰ ই বিন্দুত ধৰা ইয়াতে এতে চালে উঠন কোণ তাই চকুৰ পৰা চিমনিৰ শীৰ্ষ বিন্দুত মানে ওপৰ ফালে চাই আছে উঠন কোণ কিমান পালে এটো 45 ডিগ্ৰী তো চিমনিটোৰ উচ্চতা কিমান মানে CD টো ওলাব দিছে আমাক এবাৰ আমাৰ লৰাজনৰ উচ্চতা দিয়া আছে লৰাজনৰ পৰা চিমনিৰ মাজত দূৰত্বটো দিয়া আছে চিমনিটোৰ উচ্চতা ওলাব দিছে আগৰবাৰ চিমনিৰ হলনি আছিল অট্টালিকা এবাৰ চিমনি বুলি কৈছে পৰ্যবেক্ষক আৰু এজন লৰা বা এজন ছোৱালী একে কথা যোনে চাই আছে পৰ্যবেক্ষক 1.5 মিটাৰ লৰাজনৰ চকুৰ পৰা চিমনিৰ শীৰ্ষত উঠন কোণ যদি 45 ডিগ্ৰী হয় দুজনৰ মাজত দূৰত্ব যদি 28.5 মিটাৰ হয় তো চিমনিটোৰ উচ্চতা কিমান হ'ব এটো ওলাব লাগে তো প্ৰথমতে আমি লিখি লম চিত্ৰৰ পৰা পৰ্যবেক্ষকজনৰ
উচ্চতা AB 1.5 মিটাৰ তাৰপিছত চিমনিৰ উচ্চতা CD এটো আমাক ওলাব দিছে লৰাজন মানে পৰ্যবেক্ষকজন পৰ্যবেক্ষক আৰু চিমনিৰ মাজৰ দূৰত্ব BD 28.5 মিটাৰ হৈ গ'ল এটো এতিয়া এই বিন্দুৰ পৰা এই সমান্তৰাল BD অকা হল এটা আঁকিব লাগিব আৰু এই বিন্দুৰ পৰা চিমনিৰ শীৰ্ষৰ উঠন কোণ CAE 45 ডিগ্ৰী তো এইখিনি আমাৰ একে থাকিল চোৱা লিখাবিলাক এতিয়া আমাক কি ওলাব দিছে CD is equal question mark CD টো ওলাব লাগে তো যেহেতু এই সমান্তৰাল BD আমি জানো এই সমান্তৰাল BD তো ABD এটা আয়ত হ'ব AB আৰু D টো সমান হ'ব এটো 1.5 মিটাৰ হ'ব এটো একে থাকিব এই আৰু BD টো সমান হ'ব তেতিয়ালে এটো হ'ব 28.5 মিটাৰ যেহেতু এটো এটা আয়ত হ'ব আমি অলপ আগতে কলো তেতিয়ালে AB D সমান হ'ব AB 1.5 D 1.5 BD আৰু এইটো সমান হ'ব আয়তৰ বিপৰীত বাহু সমান তো 28.5 এটো 28.5 হ'ব তো আমাৰ এতিয়া কি ওলাব লাগে আমাৰ এতিয়া ওলাব লাগিব CD যদি ওলাব লাগে প্ৰথমতে আমি C টো ওলাই ল'ব লাগিব এটো ওলাব লাগিব তো এটো ওলাব কাৰণে আমি CEA এই সমকোণী ত্ৰিভুজটো ল'ব লাগিব তো এই কোণ সাপেক্ষে আমি জানো এটো হ'ব P আৰু এটো হ'ব আমাৰ P/B অৰ্থাৎ টেনৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব টেনৰ সূত্ৰ ব্যৱহাৰ কৰি আমি P টো ওলাব লাগিব অৰ্থাৎ C টো ওলাব লাগিব C ওলোৱাৰ পিছত C আৰু D টো যোগ কৰি দিম যোগ কৰি দিলে আমাৰ কি ওলাই যাব CD ওলাই যাব মানে চিমনিৰ উচ্চতাটো ওলাই যাব তেতিয়ালে আমি লিখিলো CAE সমকোণী ত্ৰিভুজৰ পৰা 10 CAE tan 45 degree মানে 1 বজ্ৰকৰণ 5 C ওলাই গ'ল তো কি পালো আমি C মানে পালো 28.5 মিটাৰ এইবাৰ আমি কি কৰিব লাগিব নেক্সট আমি ইয়াৰ পিছত কৰিব লাগিব আৰু CD C plus D 28.5 1.5 30 মিটাৰ তো চিমনিৰ উচ্চতা ওলাই গ'ল আমাৰ 30 মিটাৰ তেতিয়াহ'লে আমি বুজি পালো কেনেকৈ কৰিলো অংকবিলাক তাৰমানে কি দিয়া আছে আমি ডায়াগ্ৰামটো আগত আঁকিব লাগিব তাৰপৰা আমি গম পাব লাগিব কি দিয়া আছে আৰু কি ওলাব লাগিব কোনটো অনুপাত ব্যৱহাৰ কৰিব লাগিব আৰু কেনেকৈ ওলাব লাগিব গোটাইখিনি কথা মই তোমালোকক ডিসক্ৰাইব কৰি দিছো ঠিক আছে তো আমি উদাহৰণৰ 3 নম্বৰটো কৰিলো আৰু লেসনৰ 6 নম্বৰটো কৰিলো তো নেক্সট ডে আমি কৰিম কোশ্চেন নম্বৰ 7 আৰু 8 তো তোমালোকে কোশ্চেন বিলাক আগৰ পৰা অলপ প্ৰিপেয়াৰ কৰি ৰাখিবা পঢ়িবা তেতিয়ালে ডায়াগ্ৰাম বিলাক আকতে তোমালোকে বুজি পাবা তো নেক্সট আমি 7 আৰু 8 টো কৰিম থ্যাংক ইউ